নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক কাটৰে অনুৰোধ কৰোঁ, আপোনালোকে মোৰ চেনেল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। ভিডিঅ'টি কিহৰ ওপৰত নিৰ্মাণ কৰা হৈছে আপোনালোকে চাগে গম পাইছেই, কাৰণ ভিডিঅ'ৰ ওপৰত থকা থাম্বনেইলেই আপোনালোকক সোঁৱাই দিব। হয়, হিন্দী কথাছবিৰ এজন এভাৰগ্ৰীণ ষ্টাৰ অৰ্থাৎ চিৰসেউজ অভিনেতা দেৱানন্দৰ ওপৰত এই ভিডিঅ'টি বনোৱা হৈছে। এটা সময়ত অভিনেতাজনক কাপোৰ পিন্ধাৰ ওপৰত মহামান্য আদালতে নিষেধাজ্ঞা জাৰি কৰিছিল। অভিনেতাজনক বাস্তৱিকতেই হওক বা ছবিতেই হওক বগা চাৰ্টৰ ওপৰত ক'লা কোট আৰু টাই পিন্ধিবলৈ মানা কৰিছিল। ৬০ৰ দশকত অভিনেতাজনে কেইবাখনো উল্লেখযোগ্য ছবিত বগা চাৰ্টৰ ওপৰত ক'লা কোট আৰু টাই পিন্ধিছিল। এনে সাজপাৰত অনুৰাগীসকলো যথেষ্ট মন্ত্ৰমুগ্ধ হৈছিল। এই কাপোৰ সাজত অনুৰাগীসকল যথেষ্ট আকৰ্ষিত হৈছিল আৰু বিভিন্ন কুপন্থা ল'বলৈ বাধ্য হৈ পৰিছিল। বহু যুৱতীয়ে ঘৰৰ ছাদৰ পৰা পৰি মৃত্যুক আঁকোৱালি লৈছিল আৰু বহুতো যুৱতী চিৰদিনৰ বাবে পংগু হৈ গৈছিল। আকৌ কিছুমান যুৱতীয়ে নিজৰ দেহৰ তেজেৰে চিঠি প্ৰেৰণ কৰি অভিনেতাজনক ব্যতিব্যস্ত কৰি তুলিছিল। এই ঘটনাবোৰ ইমানেই বৃদ্ধি পাইছিল যে অৱশেষত আদালতে দেৱানন্দক বাস্তৱিকতেই হওক বা ছবিতেই হওক বগা চাৰ্টৰ ওপৰত ক'লা কোট আৰু টাই নিপিন্ধিবলৈ জাননী প্ৰেৰণ কৰিছিল। বন্ধু-বান্ধৱীসকল, কথাটো আমোদজনক যদিও অভিনেতাজন যে নিজৰ পিন্ধাৰ কাপোৰতো পাবন্দী লগাত যথেষ্ট কষ্টত ভুগিব লগা হৈছিল। আচলতে অভিনেতাজন অতি সুন্দৰ চেহেৰা আৰু নিৰ্দিষ্ট কাপোৰ সাজে অতি শোভা বঢ়াইছিল বাবেই অনুৰাগীসকলে এনে সিদ্ধান্ত লৈছিল বুলি অনুমান কৰিব পাৰি। বন্ধু-বান্ধৱীসকল, এয়া আছিল আমাৰ চিৰসেউজ অভিনেতা দেৱানন্দৰ কাপোৰৰ ওপৰত নিষিদ্ধ কৰা কাহিনী। শেষত বন্ধু-বান্ধৱীসকল, মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। ধন্যবাদ।